কাৰ্বি আংলং জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ উদ্যোগত পদুমপুখুৰী গাঁৱৰ ব্ৰহ্মজ্যোতি মন্দিৰ প্ৰাংগণত 11 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা 78 সংখ্যক পবিত্ৰ মাঘী পূৰ্ণিমা পাৰ্বণৰ বুধবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সফল সামৰণি পৰিছে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বিয়লিৰ পৰা ভক্ত প্ৰতিনিধিসকলৰ আগমন আৰু নাম পঞ্জীয়ন, ইয়াৰ পিছতে মুখ্য তোৰণ উদ্বোধন কৰে গাঁওবুঢ়া অনন্ত বসুমতাৰীয়ে। শিবিৰ মুকলি কৰে পুৰোহিত হৰিদাস বসুমতাৰীয়ে। সন্ধিয়া মাংগলিক যজ্ঞ শুভাৰম্ভণি কৰে পুৰোহিত চন্দ্ৰ খাখলাৰীয়ে আৰু ইয়াৰ পিছতে অনুষ্ঠিত কৰা হয় বিষয় বাছনি সভা। দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি পুৱতি নিশা আমনি গাঁৱৰ কীৰ্তন দলৰ দ্বাৰা উষা কীৰ্তন কৰা হয়। ইয়াৰ পিছতে পুৱাৰ ভাগত উদয়স্ত অখণ্ড যজ্ঞ প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে আচাৰ্য লক্ষীন্দ্ৰ গয়াৰীয়ে। ইয়াৰ পিছতে শাস্ত্ৰপাঠ কৰে পুৰোহিতসকল ক্ৰমে পবিত্ৰ খাখলাৰী, উপাখ্য ব্ৰহ্ম আৰু ৰায় প্ৰসাদ খাখলাৰীয়ে। ইয়াৰ পিছতে আইমাতৃসকলৰ দ্বাৰা ভাগৱত নাম গোৱা হয়। দক্ষিণ দীঘলী পাৰ গাঁৱৰ পৰা নাম পৰিৱেশন কৰে ৰিমকী বসুমতাৰীয়ে। গৰখীয়া পুখুৰী গাঁৱৰ পৰা নাম পৰিৱেশন কৰে ককিলা ইছলাৰীয়ে। কাউৰী পথাৰ গাঁৱৰ পৰা সৌমিত্ৰা বড়ো, জয়মালা বাগলাৰী, অনি বাগলাৰী, মাজগাঁৱৰ পৰা অঞ্জলি ব্ৰহ্ম, অম্বিতা বৰা আৰু পদুমপুখুৰী গাঁৱৰ পৰা কৰুণাৱতী খাখলাৰীয়ে। বিয়লি 1 বজাত অনুষ্ঠিত কৰা হয় ধৰ্মীয় মুকলি সভা। সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং জিলাৰ দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ সম্পাদক তৰুণ চন্দ্ৰ ব্ৰহ্মই। সভাৰ আঁত ধৰে সম্পাদক দশৰথ ব্ৰহ্মই। সভা উদ্বোধন কৰে অতুল চন্দ্ৰ খাখলাৰীয়ে আৰু আদৰণি ভাষণ প্ৰদান কৰে নয়ন ব্ৰহ্মই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে শিক্ষক জয়ন্ত বসুমতাৰী আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মাঘী পূৰ্ণিমাৰ পাৰ্বণৰ বিষয়ে বহলাই কৈ পুৰোহিত হৰিদাস বসুমতাৰীয়ে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। নমস্কাৰ। আজি আমাৰ কাৰ্বি আংলং দক্ষিণ পশ্চিম সনাতন ব্ৰহ্ম প্ৰচাৰ সেৱাৰ সমিতিৰ যিটো মাঘী পূৰ্ণিমা বাৰ্ষিকী অধিৱেশন, এইখন আমাৰ পদুমপুখুৰী গাঁৱৰ প্ৰতি মন্দিৰ অনুষ্ঠিত হৈছে। আজি এই মাঘী পাৰ্বণত দিনটো কাৰ্যসূচী লৈ পেলাই খুব মানুহ সমাগম হৈছে। গতিকে আমি দিনজোৰা কাৰ্যসূচী লৈ এই মাঘী পূৰ্ণিমাটো উদযাপন কৰা হৈছে। গতিকে আমি ৰাতিপুৱাৰ যিটো উষা কীৰ্তনৰ পৰা আৰম্ভ কৰি উদয়স্ত যজ্ঞ দি আৰু মুকলি অধিৱেশন পাতি আজি বহুত আনন্দিত হৈছোঁ যে আজিৰ এই অধিৱেশনত আমাৰ ভক্তপ্ৰাণ ৰাইজে বহুত দলে বলে যোগদান কৰিছে। গতিকে তেওঁলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা, শ্ৰদ্ধা ভক্তি যাচিলোঁ। আগলৈও যাতে এনেকুৱা ধৰণৰ ধৰ্ম উৎসৱবিলাকত, পাৰ্বণবিলাকত যাতে ভক্তপ্ৰাণ বাবা মা মাতৃসকলে দলে বলে আহি পেলাই যোগদান কৰে, তালৈ আশা থাকিল। গতিকে আজি যিটো মাঘী পূৰ্ণিমা পাৰ্বণ উলহ মালহেৰে উদযাপন হৈছে, আমাৰ আগন্তুক আহি থকা দিনবিলাকত যাতে ইয়াতকৈ আৰু বেছি সমাগম হৈ আমাৰ এই মাঘী পাৰ্বণটো যাতে এটা ফলপ্ৰসূ কৰে, তাৰ কাৰণে মই আটাই ৰাজ্যলৈ বা ভক্তপ্ৰাণ বাবালৈ ধন্যবাদ থাকিল। এইখিনি যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা।
তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।